নমস্কাৰ। এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ ন'ৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। মৰিনীত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে উত্তাল প্ৰতিবাদ সাব্যস্ত। নিউজ ন'ৰ এক বিশেষ প্ৰতিবেদন। মৰিয়নীত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে উত্তাল প্ৰতিবাদ সাব্যস্ত। উল্লেখযোগ্য যে মৰিয়নীৰ 6খন গাঁও পঞ্চায়তত আৰু 33খন গাঁৱৰ ৰাইজক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰিবৰ বাবে 2013 বৰ্ষত আধাৰশিলা স্থাপন কৰিছিল গ্ৰেটাৰ চেলেংহাট পানী যোগান আঁচনিয়ে। কিন্তু এই আঁচনি নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো পানী যোগান ধৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ আনিছে উক্ত অঞ্চলবাসী ৰাইজে, যাৰ ফলত প্ৰতিবাদমুখৰ হৈ পৰিছে দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজ। প্ৰায় 50 কোটি টকাৰ ব্যয়েৰ সাপেক্ষে নিৰ্মাণ কৰা এই পানী যোগান আঁচনি বগা হাতীত পৰিণত হৈছে বুলি গাঁওবাসী ৰাইজে অভিযোগ আনিছে, যাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ, লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা। আচ্ছাৰ সহযোগত স্থানীয় মহিলাসকলে কলহ বাল্টিং লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিশুদ্ধ খোৱা পানী যোগান নিদিলে আগন্তুক নিৰ্বাচনত ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰে। নিশ্চয়কৈ আজি আচ্ছা চেলেংহাট উপশাখাৰ চেলেং চাহ বাগিচা ৰাইজৰ সহযোগত আমি 2 ঘণ্টা অৱস্থান ধৰ্মত কাৰ্যসূচী কৰিছোঁ। আচলতে বৰ্তমান সময়ত যিটো আচলতে মৌলিক অধিকাৰ, যিটো সময়ত ডিজিটেল ইণ্ডিয়াৰ কথা কৈ থকা হৈছে, সেইটো সময়ত মৌলিক অধিকাৰ এটুপি পানীৰ কাৰণে আচলতে আমি আজি আন্দোলন কৰিব লগা হৈছে। আৰু আচলতে আন্দোলন কৰিব লগা হৈছে যে আঁচনিটো নকৰা নহয়। ভাৰত চৰকাৰৰ জল জীৱন মিছন আৰু অসম চৰকাৰৰ গ্ৰেটাৰ পানী যোগান আঁচনি, দুটাকৈ আঁচনি মৰিয়নি সমষ্টিৰ চেলেংহাটত দুটাকৈ পানী যোগান আঁচনি স্থাপন কৰা হ'ল। কিন্তু দুটাকৈ পানী যোগান আঁচনি প্ৰায় বহু শ কোটি টকা আচলতে খৰচা কৰাৰ পাছতো বৰ্তমান আমি য'ত আছোঁ গ্ৰেটাৰ পানী যোগান আঁচনি 10 বছৰ পাৰ হ'ল, আৰু পদুমণি পানী যোগান গ্ৰেটাৰ লাহিং পানী যোগান আঁচনি প্ৰায় আজি 4-5 বছৰ হ'ল, কিন্তু আজিলৈকে কোনো ঘৰত আচলতে পানী খুৱাব নোৱাৰিলে। তেওঁলোকে তথ্যত কৈছে যে 33খন গাঁৱত পানী খোৱা হ'ব, 1281 ঘৰ মানুহ পানী খোৱা হ'ব, 1270 ঘৰ মানুহ তেওঁলোকে পানী ইতিমধ্যে খুৱাইছোঁ বুলি ক'লে। কিন্তু একেবাৰে সম্পূৰ্ণ মিছা কথা। ইয়াৰ কাষত থকা গ্ৰেটাৰ পানী যোগান আঁচনিৰ পৰা 100 মিটাৰ নিলগত থকা কাষৰ যিখিনি গাঁও, তেওঁলোকৰ তাত আজিলৈকে আচলতে পানীটো পাছৰ কথা, তেওঁলোকে পাইপ তেওঁলোকে সংযোগ কৰিব পৰা নাই। 10 বছৰে পাইপ পাৰি আছে, তাৰ পাছতো কিন্তু ৰাইজ আৰু আমি ছাত্ৰ সন্থা একেলগে আজি খালী বটুৱা লৈ ৰাইজ আচলতে আন্দোলন কৰিব লগা হৈছে। যিটো সময়ত ডিজিটেল ইণ্ডিয়াৰ কথা কৈ আছে, যিটো সময়ত গোটেই ভাৰতৰ উন্নয়নৰ কথা কৈ আছে, সেইটো সময়ত আচলতে পানী যোগানৰ কাৰণে আচলতে আন্দোলন কৰাটো কিমান গ্ৰহণযোগ্য, কিমান যে চিন্তনীয় বিষয়, এই কথাটো আমি সঁচাকৈ চিন্তনীয় বিষয় হৈছে। আৰু সঁচাকৈ আমি খুব নিজে লাজ পাইছোঁ। আচলতে পানীৰ কাৰণে আন্দোলন কৰিব লগা হৈছে, আমি লাজ পাইছোঁ। ভাৰত চৰকাৰ আৰু অসম চৰকাৰ যে লাজ পাইছে আমি নাজানো, তেওঁলোকৰ আচলতে নিলাজ, তেওঁলোকৰ আচলতে লাজ নাই, যাৰ কাৰণে আচলতে এই পানীৰ কাৰণে যোগান ধৰিব তেওঁলোকে আচলতে পৰা নাই। আৰু ইমান প্ৰায় শ কোটি টকা খৰচা কৰাৰ পাছতো গোটেই সন্দেহ হৈছে যে তেওঁলোকৰ যি তথ্য জনা অধিকাৰ আইনত যি তথ্য দিছে সম্পূৰ্ণ ভুৱা তথ্য দি আছে, যাৰ কাৰণে আমাৰ সন্দেহ হৈছে। আমি আজি প্ৰতিবাদ থলীৰ পৰা দুটা আমি দাবী জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ ভিজিলেন্সৰ যোগেদি তদন্ত কৰক। কোন আমোলা মন্ত্ৰী বিধায়কৰ কাৰণে ছত্ৰছায়াত থাকি ঠিকাদাৰসকলে টকা আত্মসাৎ কৰিব পাৰিছে, ভুল তথ্য দিছে, এইটো তদন্ত ৰাজহুৱা কৰিব লাগিব। আৰু যদি তেওঁলোকে তদন্ত ৰাজহুৱা কৰিব নোৱাৰে, তেনেহ'লে কিন্তু যেতিয়ালৈকে ৰাজহুৱা নকয়, যেতিয়ালৈকে ঘৰে ঘৰে পানী নাপায়, তেতিয়ালৈকে ৰাইজ আৰু আমি এটা ঠিৰাং কৰিছোঁ যে ন' ৱাটাৰ ন' ভোট। যেতিয়ালৈকে পানী নিদিয়ে ৰাজহুৱা তেতিয়ালৈকে আমি কিন্তু ভোট বৰ্জন কৰিম। আৰু লগতে যিসকল নেতা পাইল নেতা তেওঁলোকৰ আহিব ইয়াত সভা সমিতি কৰিবৰ কাৰণে, ৰাজনীতি সভা কৰিবৰ কাৰণে, আমি ৰাজনীতি সভা কিন্তু বৰ্জন কৰিম। তেওঁলোক কিন্তু খেদিবৰ কাৰণে আমি কিন্তু বাধ্য হৈ থাকিম। কংকন জ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।